हेलो फ्रेंड्स, आज आम आलोचना करिम गणितर एक इम्पर्टेन्ट टपिक सरलीकरण बा मान निर्णयकरण। आगंतुक एडीआरई परीक्षा ग्रेड 4 और आसाम पुलिसर कारण क्वेश्चन बहुत इम्पर्टेन्ट है। सब क्वेश्चन नम्बर 1 18 - 16 - 4 + 2 - 5 मान किमान এইটো হৈ যোৱা ড্ৰাইভিং পোষ্টৰ যেটো এক্সাম আছিল সেইটো এক্সামতে क्वेश्चनটো আহিছিল। সো কেনেকুৱা টাইপৰ क्वेश्चन গ্ৰেড 4 এক্সামৰ কাৰণে আৰু আসাম পুলিচ এক্সামৰ কাৰণে অহাৰ সম্ভাৱনা বহুত বেছি। চাওক এইটো আমি কেনেকৈ সমাধান কৰিম। 18 - 16 - 4 + 2 - 5। সো প্ৰথমতে প্ৰথম বন্ধনী কাম কৰিব লাগিব, ব্ৰেকেটৰ কাম কৰিব লাগিব। 18 - √16 4 + 2 কিমান আহে 6। ओके 4 + 2 6 - 5। ओके सो 18 - 16 - 6 কিমান 10। 16 পৰা 6 মাইনাস কৰিলে কিমান আহিব 10 - 5। সো এইটো 6 হ'ব। 16 দিও কৰিব পাৰে, যেহেতু এইটো কোৱেশ্চন আহিছিল গতে 6 দি আমি প্ৰথমতে কৰি লম। সো 6 ओके सो 6 পৰা 6 মাইনাস কৰিলে কিমান আহিব এতে 0 আহিব। ओके -5। सो 18 - 0 এতে -5 আহিব, 0 টো এতে নাহে। सो 18 - 5। सो 18 পৰা 5 মাইনাস কৰিলে কিমান আহিব 13। ओके सो আমাৰ आंसरটো হল 13, অপশন নম্বৰ এ টো কারেক্ট। सो क्वेश्चन नंबर 2 156 / 3 হৰণ 3 + 15 * 10 ৰ মান কিমান। সো 156 হৰণ 3 + 15 * 10 ৰ মান নিৰ্ণয় কৰিব লাগে। যেটো বৰ্ডমাছৰ ফৰ্মুলা আছিল BOD MS, এইটো আপোনালোকে মনত ৰাখিব। ব্ৰেকেটৰ কাম প্ৰথমে কৰিব লাগিব, তাৰপিছত অফ বা ৰৰ কাম, ডিভিজন বা হৰণ, মাল্টিপ্লিকেশন বা পূৰণ, এডিশন বা যোগ, সাবট্ৰেকশন বা বিয়োগ। ओके सो 156 प्रथम ब्रैकेट ইয়াতে নাই, কৰিব নালাগে। ও এটো নাই, ডি ডিভিজন আছে অর্থাৎ হরণ কৰিব লাগিব। সো 156 3 দি আমি ডিভাইড কৰিম। ओके सो 156 ক 3 দি ডিভাইড কৰিলে সক 156 3 দি ডিভাইড কৰিলে কিমান আহে 3 × 5 = 15 15 বাকি থাকিল 6 3 × 2 = কিমান আহিব 6 আহিব, তো 52। सो 156 ক 3 দি ডিভাইড কৰিলে কিমান 52 প্লাস 15 * 10 15 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 150। ओके सो 52 প্লাস 150 কিমান আহিব 202। ओके सो आंसरটো হল আমাৰ 202, অপশন নম্বৰ বি টো কারেক্ট। क्वेश्चन नंबर 3 11/13 হোল স্কয়ার হৰণ 11/13 * 13/11 ৰ মান নিৰ্ণয় কৰক। ইয়াৰ মান নিৰ্ণয় কৰিব লাগে। সক দিয়া আছে 11/13 স্কয়ার হৰণ 11/13 * 13/11। ओके सो इट स्कोर डाबल দিয়া আছে, দুবার পূরণ কৰিম 11 * 11 তলত আহিব 13 * 13। ओके হৰণ 11/13 * 13/11। ओके सो प्रथमते हरणটো हৰণৰ কাম কৰিব লাগিব। सो 11 * 11 ডিভাইড বাই 13 * 13 কৰিলো। হৰণটো যেতিয়া পূৰণ দিম পিছৰ সংখ্যাটো যেটো হৰ হেটো লব ওপৰত যাব। सो 13 টো ওপৰত যাব আৰু 11 টো তলত আহিব ইনটু বাকিখিনি সেম থাকিব 13/11। ओके এতিয়া চাওক 13 আৰু 13 কেনসেল গল, 13 আৰু 13 কেনসেল গল, 11 11 কেনসেল গল, 11 11 কেনসেল গল। सो বাকি থাকিল আমাৰ 1। सो অপশন নম্বৰ বি টো কারেক্ট হ'ব। क्वेश्चन नंबर 4 3/2 হৰণ 3/2 * 2 + 3/2 ৰ মান হ'ব। চাওক 3/2 হৰণ 3/2 * 2 + 3/2 ৰ মান নিৰ্ণয় কৰিব লাগে। প্ৰথমে হৰণৰ কাম কৰিম কাৰণ ব্ৰেকেট অফ এইবিলাক নাই, ডাইৰেক্ট ডিভিজন আছে, গতিকে 3/2 হৰণটো পূৰণ কৰিলে আগৰ নিচিনাকৈ 2 টো ওপৰত যাব লব হৰ হ'ব আৰু হৰ লব হ'ব। सो 2 টো ওপৰত যাব আৰু 3 টো
তলত আহিব ওকে ইনটু 2 প্লাস 3 ডিভাইড বাই 2 এতিয়া চাওক 2 আৰু 2 কেনসেল গল 3 আৰু 3 কেনসেল গল সো ইয়াতে বাকি থাকিল আমাৰ 2 প্লাস এতে 3 বাই 2 এতিয়া চাওক এটো যোগ কৰিব লাগিব 2 ৰ তলত 1 আছে 1 আমি কনসিডাৰ কৰিব পাৰো সো এতে 1 ইয়াতে 2 1 আৰু 2 ৰ লখাগু এলসিএম কিমান আহিব 2 আহিব এতিয়া 2 ৰ লগত 2 আমি ডাইৰেক্ট পূৰণ কৰি দিম সো 4 প্লাস ইয়াতে 3 থাকিব ওকে কাৰণ 1 2 2 বাৰ যায় 2 ৰ লগত 2 পূৰণ কৰিলে 4 আৰু ইয়াতে 2 আছে 2 2 ত একবাৰ যায় 1 ৰ লগত 3 পূৰণ কৰিলে 3 এখিনি আমি জানো ওকে সো 4 প্লাস 3 7 তলত থাকিল 2 সো आंसर তো আহিল আমাৰ 7/2 অপশন নম্বৰ সি তো কারেক্ট হ'ব क्वेश्चन नंबर 5 2 ब्रैकेट 12 minus 3 plus 4 ब्रैकेट 10 minus 7 और मान होबो मान निर्णय करिब लागे 2 12 minus 3 plus 4 10 minus 7 ओके सो बंधनी बा ब्रैकेटर काम प्रथमते करिम 2 याते की আছে इनटू पूर्ण আছে 12 পৰা 3 माइनस কৰিলে 9 ओके प्लस याते 4 इनटू 10 পৰা 7 माइनस কৰিলে 3 ओके सो 2 into 9 18 plus 4 into 3 12 ओके सो 18 plus 12 করলে কিমান আহিব 30 सो ऑप्शन नंबर ए तो करेक्ट होबो क्वेश्चन नंबर 6 माइनस सेकेंड ब्रैकेट द्वितीय बंधनी 5 plus 3 minus 5 minus 2 minus 5 और मान निर्णय करिब लागे बा मान किमान ओके सो 6 minus second bracket 5 plus 3 minus 5 minus 2 minus 5 ओके सो प्रथम बंधनी काम प्रथमे करिब লাগিব 6 minus 5 plus 3 minus 5 minus 2 किमान আহিব 5 পৰা 3 2 বাদ দিলে 3 minus 5 ओके 6 minus याते सब प्लस 3 माइनस 3 एटो कैंसिल जाबो सो बाकी থাকিল আমাৰ 5 माइनस 5 ओके 6 माइनस 5 माइनस 5 0 6 माइनस 0 इक्वल टू 6 ऑप्शन नंबर डी तो करेक्ट होबो सो क्वेश्चन नंबर 7 1 minus 1/2 1 minus 1/3 1 minus 1/4 राखिटर मान হৈ যোৱা ড্ৰাইভিং পোষ্টৰ যেটো পৰীক্ষা আছিল এই পৰীক্ষাটোত এই কোৱেশ্চনটো আহিছিল গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব লাগিব সক 1 minus 1/2 1 minus 1/3 1 minus 1/4 ओके सो এতে 2 ৰ লগত 1 পূৰণ কৰিম 2 minus 1 তলত থাকিব 2 ओके ইয়াতে কি আছে ইনটু আছে 1 ৰ লগত 3 পূৰণ কৰিম সো 3 minus 1 তলত কিমান আহিব তলত 3 আছে ইয়াতে ইনটু পূৰণ 1 ৰ লগত 4 পূৰণ কৰিম 4 ওপৰত 1 আছে 1 মাইনাস কৰিম তলত 4 ओके এনেকৈ কৰি ললো এতিয়া সক 2 ৰ পৰা 1 মাইনাস কৰিলে 1 থাকিব সো 1/2 into 3 minus 1 so 3 minus 1 2 divided by 3 into 4 minus 1 4 minus 1 3 divided by 4 okay এতিয়া সক 2 আৰু 2 कैंसिल গল 3 আৰু 3 कैंसिल গল ওপৰত থাকিল 1 তলত থাকিল 4 সো आंसर তো হ'ব আমাৰ 1/4 অপশন বি কারেক্ট क्वेश्चन नंबर 8 এটো হৈ যোৱা ড্ৰাইভিং পোষ্টৰ যেটো एग्जाम আছিল এটো क्वेश्चन আহিছিল সক root over 121 plus root over 81 plus root over 25 और समान यार मान तो निर्णय करिब लागे सक root over 121 plus root over 81 plus root over 25 ओके सो root over 121 क आमी 11 स्क्वायर বুলি লিখিব পাৰো আপোনালোকে ডাইৰেক্ট লিখিব পাৰে 11 বুলি মই দেখুৱাই দি আছো প্লাস root over 81 9 ৰ স্কয়াৰ কৰিলে 81 আহে प्लस 25 5 और स्क्वायर करले किमान आहिब 25 ओके এনেকৈ আমি লিখিব পাৰো এতিয়া স্কয়ার रूट कैंसिल जाबो स्क्वायर रूट कैंसिल जाबो स्क्वायर रूट कैंसिल जाबो बाकी থাকিল 11 प्लस याते 9
প্লাছ 5 ওকে সো 11 প্লাছ 9 প্লাছ 5 কিমান আহিব 25 অপশ্যন সি টো কাৰেক্ট গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিছ কৰি থাকিব আৰু এনেকুৱা ধৰণৰ আৰু গণিতৰ বিভিন্ন টপিকৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব